মই বেছি কথা নকওঁ আৰু বিহু বতৰত কথা শুনাৰ সময়ো নাই। মই পুনৰ কুমাৰপাৰাবাসী ৰাইজলৈ বহুত মৰম শুভেচ্ছা। ইতিমধ্যে আজিৰ এই বিহুতলী আমাৰ এই অনুষ্ঠানলৈ আজি বিহুতলীৰ শুভ উদ্বোধক সন্মানীয় কমল কুমাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কুমাৰপাৰা যুৱক সংঘৰ উদ্যোগত আয়োজিত এই 19 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ পৰা সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আমাৰ কুমাৰপাৰা যুৱক সংঘৰ দ্বাৰা আৰু সমগ্ৰ কুমাৰপাৰা গাঁওবাসী ৰাইজৰ সহযোগত প্ৰতি বছৰে এনেধৰণে ৰঙালী বিহু উৎসৱ উদযাপন হৈ আহিছে। এইবেলি আমাৰ 19 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন আমি গোটেই ৰাইজৰ সুন্দৰ সঁহাৰি পাইছোঁ আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠানলৈ 15টা বিহু দল আমাৰ এই অনুষ্ঠানলৈ আহিবলৈ এগ্ৰিমেণ্ট হৈছে। আমি তেওঁলোকক স্বাগতম জনাইছোঁ। আমি এই বিহুৰ বাকৰিত গায়কক নিবিচাৰি আমি বিহু দলসমূহক বিচৰাৰ একমাত্ৰ কাৰণ এটাই আছে। আমি আমাৰ অসমত এই বিহু দলসমূহক জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰতিটো ক্ষেত্ৰতে বিহু দলসমূহক ছাপোৰ্ট কৰি যাব লাগিব। গতিকে আমি গায়কক যিমানখিনি টকা দিব লাগে সেই টকাখিনি যদি আমি বিহু দলসমূহক পৰিশোধ কৰিব পাৰোঁ, তেওঁলোকে যথেষ্ট কষ্ট কৰি সেই দলকেইটি জীয়াই ৰাখিছে। গতিকে সেই ক্ষেত্ৰত তেওঁলোকৰ যথেষ্টখিনি সুবিধা হ'ব আৰু বিহু দলসমূহ জীয়াই থাকিলেহে আমাৰ অসমত অসমীয়া হিচাপে এটা চিনাকি থাকিব বা অসমীয়াৰ এটা সুন্দৰ সংস্কৃতি আমাৰ মাজত জীয়াই থাকিব। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ আমাৰ বিহু দলসমূহক জীয়াই ৰখাৰ ক্ষেত্ৰত প্ৰত্যেকখন ৰঙালী বিহু সমিতিক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।